নমস্কাৰ লৈ আহিছোঁ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। শ্বেখ হাছিনাক গ্ৰহণ নকৰে বাংলাদেশৰ জনতাই। দিল্লীৰ পৰা শ্বেখ হাছিনাৰ সংবাদমেলৰ পিছত আকৌ জ্বলিছে বাংলাদেশ। গাদীচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সমৰ্থন কৰি বিপদত বাংলাদেশৰ ক্ৰিকেটাৰ সাকিব আল হাছানৰ ঘৰত ভয়ংকৰ পেট্ৰল বোমাৰে আক্ৰমণ কৰিছে সাধাৰণ জনতাই। শ্বেখ হাছিনাৰ সংবাদমেলত একেলগে দেখা গৈছিল সাকিব আল হাছানক, যাৰ বাবে ক্ৰোধিত হৈ পৰিছে বাংলাদেশৰ জনতাই। সংবাদমেল শেষ হোৱাৰ লগে লগে প্ৰাক্তন সাংসদ সাকিবৰ ঘৰত আক্ৰমণ। আৱামী লীগৰ প্ৰাক্তন সাংসদগৰাকীৰ পিতৃৰ বাসগৃহত প্ৰৱেশ কৰে আক্ৰমণকাৰীৰ দল, ভাঙি চুৰমাৰ কৰে ঘৰৰ আচবাবপত্ৰ। সংবাদমেলতে শ্বেখ হাছিনাৰ বাংলাদেশ উভতাক লৈ ডাঙৰ ঘোষণা। ডিচেম্বৰ মাহত বাংলাদেশত উভতি যাবলৈ সাজু হৈছে শ্বেখ হাছিনাই। গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে গ্ৰেপ্তাৰ বা মৃত্যুৰ মুখামুখি হ'বলৈ প্ৰস্তুত বুলি ঘোষণা কৰিছে শ্বেখ হাছিনাই। এফালে শ্বেখ হাছিনাক সংবাদমেলৰ অনুমতি দিয়াক লৈ প্ৰচণ্ড ক্ষোভ বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ। শ্বেখ হাছিনাৰ সংবাদমেল শুনি পুনৰ উত্তেজনা বিৰাজ কৰিছে বাংলাদেশত। এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ। কৃত্ৰিম বান পৰিস্থিতিক লৈ যোৰহাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পথ অৱৰোধ কৰি জনতাৰ প্ৰতিবাদ। যোৰহাটৰ কমাৰবন্দত এয়াৰফৰ্চৰ দেৱালক লৈ উত্তপ্ত পৰিস্থিতি। যোৰহাট গোলাঘাট সংযোগী কমৰবন্দত পথ এঘণ্টাতকৈও অধিক সময় ধৰি বন্ধ। ৪-৫খন গাঁৱৰ বহু পৰিয়াল ডুব গৈছে কৃত্ৰিম বানত। ঘটনাস্থলীত পশ্চিম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। এই মুহূৰ্তৰ আৰু এটা বিগ ব্ৰেকিং নিউজ। বানপানীৰ পিছত মিয়া আনিম বুলি যদি ভাবিছে সেয়া হ'ব নিদিওঁ। আজমলে ঘৰিয়ালৰ চকু পানী টুকি লাভ নাই। বানৰ সুযোগ লৈ উজনি অসমক মিয়ালেণ্ড কৰিবলৈ দিয়া নহ'ব। মৰি যাম কিন্তু উজনি অসমক মিয়ালেণ্ড হ'বলৈ নিদিওঁ। বানৰ পৰিস্থিতি হাম কটাৰ পিছতে অসমৰ পৰা খেদিব লাগিব মিয়াক। বানৰ সময়তে মিয়াক লৈ বিতৰ্কিত মন্তব্য অসমীয়া যুৱক মঞ্চৰ নেতা আকাশ শইকীয়াৰ। এই মুহূৰ্তৰ আৰু এটা ডাঙৰ খবৰ। প্ৰচণ্ড শব্দ কৰি ৰাজপথতে চলন্ত বাহনত ভয়ংকৰ কাণ্ড, সহলোকৰ উত্তপ্ত পৰিস্থিতি। লংকা ১ নং ফ্লাইঅভাৰৰ ওপৰত বিলাসী বাহনত আচৰিত কাণ্ড। ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনীৰ দল। মুহূৰ্তৰ ভিতৰতে প্ৰচণ্ড শব্দৰে চুৰমাৰ হৈ পৰিল বিলাসী বাহন। কটমপি ৰক্ষা 4জনকৈ লোক। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আৰু এটা ডাঙৰ খবৰ। উজনিত বান বিভীষিকাৰ মাজতে মাজুলীত ভয়ংকৰ ঘটনা। ভৰা লুইতত ডুবিল ছাত্ৰ ছাত্ৰীৰে ভৰা টুলুঙা নাও। মাজুলীৰ দামবকিয়াল ঘাটত ভয়ংকৰ ঘটনা। নাৱৰ পৰা নদীৰ বুকত বাগৰি পৰে কেইবাজনো ছাত্ৰ ছাত্ৰী। বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে এই ঘটনা ঘটে। দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে ছাত্ৰ ছাত্ৰী কেইজনৰ। উজনিত বান বিভীষিকাৰ মাজতে মাজুলীত ভয়ংকৰ ঘটনা।